আপুনি শিৱসাগৰলৈ আহিছে নেকি? অহাৰ কিবা পৰিকল্পনা কৰিছে নেকি? শিৱসাগৰ নগৰত থাকি ৰংঘৰ তলাতল ঘৰ চাবলৈ যাব নেকি? এতিয়া শিৱসাগৰলৈ আহোঁতে আপুনি সাৱধান হ'ব, নহ'লে ঘটিব পাৰে আপোনাৰ বিপদ। সাৱধান নহ'লে আপুনি পৰিব পাৰে দিখৌ নদীত। শিৱসাগৰ চহৰ সংযোগী আমগুৰি ঘাটৰ ঐতিহাসিক দিখৌ দলঙত এতিয়া বৃহৎ ফাট মেলিছে। শিৱসাগৰ নগৰৰ প্ৰৱেশ পথতে থকা দলংখন যিকোনো সময়ত খহি পৰাৰ সম্ভাৱনা। আমি দেখা পাইছোঁ যে লোকসভা নিৰ্বাচন সমাগত, লোকসভা নিৰ্বাচনলৈ মাত্ৰ কেইদিনমান আছে আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশত শিৱসাগৰৰ এই যে মইদুল ইছলাম বৰাৰ পকী দলং যিখন সেতু, এই সেতুৰ ওপৰত তালাচী চলোৱা দেখা গৈছে। সন্ধিয়া 6 বজাৰ পৰা ধাৰাবাহিক তালাচীৰ অভিযান যি চলাইছে, যি ধৰণে তালাচী চলাইছে তাৰ কাৰণে ডাঙৰ ডাঙৰ টেংকাৰ, ক্ৰেং আৰু উচ্চ শক্তিশালী যিবিলাক একোখন বাহন দলঙৰ সেই দুৰ্বল স্থানত ৰখাই থোৱা হয়। প্ৰায় 20 মিনিট 25 মিনিট আধা ঘণ্টাকৈ উচ্চ ক্ষমতাসম্পন্ন শক্তিশালী বাহন ৰখাই থোৱা হয় দলঙৰ এই দুৰ্বল স্থানত। সেইকাৰণে দলংখনে ফাট মেলিবলৈ সুবিধা পাইছে আৰু দলংখনত বৃহৎ বৃহৎ ফাট মেলিছে আৰু ডাঙৰ ডাঙৰ ফুটা হৈ গৈছে। সেইকাৰণে তালাচী অভিযানটো অন্যঠাইলৈ স্থানান্তৰ কৰিবলৈ আমি শিৱসাগৰ ৰাইজ হিচাপে দাবী উত্থাপন কৰিছোঁ। ইমান এক ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছতো কাণ সাৰ নাই প্ৰশাসন, লোক নিৰ্মাণ বিভাগৰ। স্থানীয় ৰাইজে সম্ভাৱ্য দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে গভীৰ গাঁতটোত গছৰ ডাল পেলাই পথচাৰীৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে। উল্লেখ্য যে উজনি নামনিৰ মাজত শিৱসাগৰ চহৰৰ দিশে এই দলংখনে যোগাযোগ বহন কৰিছে। আমগুৰি ঘাটৰ দিখৌ নদীৰ ওপৰত থকা কপিকলযুক্ত দলংখনৰ ব্যৱহাৰৰ ম্যাদ উকলি যোৱাৰ পিছত 1998 চনত মুকলি কৰা হৈছিল এই RCC দলংখন। আৰম্ভণিৰ পৰাই দলংখনৰ নিৰ্মাণ কাৰ্য তথা সংযোগী পথ বিজ্ঞানসন্মত হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছিল। ডক্টৰ মইদুল ইছলাম বৰাৰ নামত নামাকৰণ কৰা দিখৌ নদীৰ এই দলং। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডক্টৰ মইদুল ইছলাম বৰাৰ নাতি মনিৰুল ইছলাম বৰাই। এই দিখৌ নদীৰ ওপৰত আৰু এখন দলং নিৰ্মাণ কৰাৰ প্ৰয়োজন আছিল যদিও বৰ্তমানলৈ কাৰোৱে কাণ সাৰ নাই। বিভিন্ন সময়ত বিভিন্নজনে আন এখন দলং নিৰ্মাণৰ দাবী জনাইছে যদিও উন্নয়নৰ কথা কোৱা এই চৰকাৰখনে গুৰুত্ব প্ৰদান কৰা নাই এতিয়ালৈ। কোনো এক বিপদৰ বাবে অপেক্ষা কৰিছে নেকি চৰকাৰখনে, তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। 1996 চনতে শিৱসাগৰ দিখৌ দলঙৰ ওপৰত থকা মইদুল ইছলাম বৰা সেতুখন মুকলি কৰা হৈছিলে আৰু 96 চনৰ পৰা আজিলৈ প্ৰায় 28টা বছৰ অতিক্ৰম কৰিলে। আৰু আমি জাতীয় সংগ্ৰামী অসমে বিগত সময়ছোৱাত আমি বাৰে বাৰে এটা কথা দাবী কৰি আহিছোঁ, এই দলংখনৰ সমান্তৰালভাৱে আমাক আৰু এখন দলং লাগে। কাৰণ এই দলংখন যদি কেনেবাকৈ ভাগিবলৈ হয় তেতিয়াহ'লে শিৱসাগৰ লগতে আমাৰ বৃহত্তৰ ৰংপুৰ অঞ্চলৰ জয়সাগৰ, কালুগাঁও, নামটি, শলগুৰি, বগীদলকে আদি কৰি বৃহৎ ৰাইজৰ মাজত এক যোগাযোগৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব। আৰু আজি আমি দেখা পালোঁ পুৱাতে এই দলংখনত এটা বৃহৎ গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত যাত্ৰীসকল অহা যোৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে। আৰু এই ধৰণে যিটো গতিত আজি দলংখন আমি বিধ্বস্ত হোৱা দেখা পাইছোঁ আৰু হয়তো খুব কম দিনৰ ভিতৰতে দলংখন খহি পৰাৰ সম্ভাৱনা আছে। শিৱসাগৰৰ পৰা মুস্তাবিৰ আলী আৰু ব্যুৰো চিফ মুকুল আহোমৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।